অহাকালি হয়েছে 8 মে কালির রিজাল্ট দিব না নাই এতিয়াই জানিব পারিব বহুতে কিন্তু কমেন্ট কৰি আছে দাদা অহাকালি 8 তাৰিখ আৰু 8 তাৰিখত ৰিজাল্ট কিন্তু দিব বুলি ইতিমধ্যে বহুতো জাননীত প্ৰকাশ পাইছে আৰু সেই তাৰো সেই স্ক্ৰিনশ্বট সমূহ মোক কিন্তু জনাই দিছে মই তোমালোকক জনাই আছো যে অহাকালি 8 তাৰিখ আৰু অহাকালি কিবা বন্ধ আছে আৰু তাৰ বাবে কিন্তু ৰিজাল্ট নিদিয়ে তোমালোকৰ 9 তাৰিখত কিন্তু ৰিজাল্ট দিব এইচএছৰ ৰিজাল্ট 9 তাৰিখত 100% তোমালোকক দি দিব টেনশন কৰিব নালাগে 8 তাৰিখ যদি কাইলৈ কোনো কাৰণবশত দি দিয়ে তেনে ক্ষেত্ৰত আজি কিন্তু তোমালোকে ৰাতি নোটিফিকেশন পাই যাবা তোমালোকে উপলব্ধ এপ ইনষ্টল কৰি ৰাখা নাইবা রনজ পেগুৰ যি টুইটাৰ আছে বা ফেসবুক একাউন্ট আছে তাতে তোমালোকে এতিয়াই ফলো কৰি ৰাখা কিয়নো যেতিয়া নোটিফিকেশন আহিব তোমালোকে কিন্তু জানিব পাৰিবা সো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কিন্তু মই আগতীয়াকৈ জনাই দিম যে ৰিজাল্ট কেতিয়া দিব কেতিয়া ঘোষণা কৰিব হে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু WhatsApp গ্ৰুপত জয়েন থকা ডেসক্ৰিপশন বক্সত দিয়া আছে গ্ৰুপৰ লিংক তোমালোকে জয়েন হৈ যোৱা আৰু যিসকলে জয়েন হৈছে তেওঁলোকে কিন্তু ৰিজাল্ট আগতীয়াকৈ চাব পাৰিব সো আজিলৈ মানে ধন্যবাদ।